প্ৰিয়সকল মই চেণ্ট্ৰেল আপোনালোকক স্বাগতম জনাইছো। আমি সকলোৱে গম পাইছো যে মঙলবাৰে ৰাজ্যত কেইবাখনো জিলাৰ স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে দীপাৱলী উপলক্ষে। আগৰ ভিডিঅ'টোত গোলাঘাট ডিষ্ট্ৰিক্টত কি নটিফিকেশ্যন আহিছিলে মই আপোনালোকক দেখাইছিলো। এতিয়া মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আমি সকলোৱে গম পাইছো যে তাতো মঙলবাৰে লোকেল হলিডে হিচাপে ঘোষণা কৰিছে। অৰ্থাৎ সেই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা এখন নটিফিকেশ্যন ওলাইছে। এইবাৰ জুবিনদাৰ মৃত্যুৰ কাৰণে আগৰ কেইবছৰ নিচিনাকে একো উল্লাস নাই, এইটো আমি সকলোৱে গম পাইছো। ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা যিখন নটিফিকেশ্যন ওলাইছে সেইখননো কি লিখা আছে মই আজি ভিডিঅ'টো যদি আপোনালোকক দেখাই দিম আহক। এতিয়া চাওক, এই নটিফিকেশ্যনটোত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পাৰ্চনেল ব্ৰাঞ্চ। ঠিক আছে, অৰ্ডাৰটো এনেকৈ ওলাইছে দিছেনে, ইয়াতে অৰ্ডাৰটো নাম্বাৰটো ইয়াতে দিছে, যিটো মেমো নাম্বাৰ হয়। ইয়াতে লিখা আছে ইন এক্সাৰচাইজ অফ পাৱাৰ কনফাৰ্ড ইন পেৰা 7 of the GOV notification number, এটা notification number দিছে, that is 6/12/2024. The undersigned is pleased to declare local holiday on 21/10/2025 Tuesday within the jurisdiction of Dibrugarh district on account of Deepavali festival. All the state GOV offices, educational institutions within the Dibrugarh district will remain closed on 21/10/2025 on account of this holiday. However, the local holiday will not be effective in case of any examination of schools and colleges already scheduled. All financial institutions within Dibrugarh district under section 25 NI Act 1881 read with the Government of India Ministry of Home Affairs notification number. Yet a notification number is dated 8 June 1957 will also remain closed on account of this holiday. ঠিক আছে, সো 21 অক্টোবৰ দিনাখন দীপাৱলীৰ উপলক্ষেও ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰাও এখন অৰ্ডাৰ ওলাইছে যে সেইদিনাখন লোকেল হলিডে হিচাপে বন্ধ দিছে। অৰ্থাৎ সকলো ধৰণৰ চৰকাৰী অফিচসমূহ আৰু স্কুল কলেজসমূহ সেইদিনাখন বন্ধ থাকিব। লগতে ইয়াতে দিছে যে লোকেল হলিডে উইল নট বি এফেক্টিভ ইন কেছ অফ এনি এক্সামিনেশ্যন অফ স্কুল এণ্ড কলেজ অলৰেডি চিডিউল। যদি স্কুল আৰু কলেজসমূহত যিকোনো পৰীক্ষা হোৱাৰ কথা আছিলে, অলৰেডি চিডিউল হৈ গৈছিলে বা ডেটটো যদি ফিক্স হৈ আছিলে, চ' তেনেকুৱা ধৰণৰ চিটুৱেশ্যনত এই লোকেল হলিডে এপ্লাই নহ'ব। অৰ্থাৎ সেই স্কুলসমূহ খোলা থাকিব আৰু পৰীক্ষাসমূহ হ'ব। ঠিক আছে, চ' ইয়াতে আৰু লিখা আছে যে অল ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন উইদিন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আণ্ডাৰ সেকশ্যন 25 NI Act 1881 যিটো দিছে, সেইটো আণ্ডাৰত আপোনালোকৰ যি ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবোৰ আছে সেইবোৰ